নমস্কাৰ, মই বিভ্ৰান্ত বাস্তৱ নামৰ কাহিনীটোৰ দ্বিতীয়টো খণ্ড পঢ়িবলৈ ওলাইছোঁ। লেপটপৰ মনিটৰৰ পৰা চকু তুলি ওচৰত ৰৈ থকা ছোৱালীজনীলৈ চালে গায়ত্ৰীয়ে। আপুনি কাম কৰিব নেকি এতিয়া? কাম নকৰোঁ মঞ্জু, অলপ সময় থাকিম। মামী শুলে? শুৱা নাছিল, মই অলপ আগতে বুজাই মেলি শুৱাই থৈ আহিছোঁ। আপুনি শুৱা নাই বুলি গম পায়, সেইকাৰণে শুব খোজা নাছিল। মই কৈছোঁ অফিচৰ কাম অলপ আছে, সেইখিনি শেষ হ'লে শুব। এবাৰ মাত লগাই আহক, নহ'লে শুৱাৰ আশা নাই। আজিকালি বৰ অবুজন হৈছে মামী। আচলতে ভয় খায় মোৰ কিবা হয় বুলি, নিউজত দেখি থাকেতো। শিখা বাইদেউও শুৱা নাই, মই পানী দিবলৈ গৈছিলোঁ। মোক সুধিছিল আপুনি কি কৰি আছে বুলি। মই ক'লোঁ, কিনো কৰিব আৰু, সেই একেইবোৰ কম্পিউটাৰত লিখি থকা। মই নুশুৱে নেকি বুলি সুধিছিলোঁ। এবাৰ আপোনাৰ ওচৰলৈ আহিব পাৰিব নেকি সুধিবলৈ পঠাইছে, কি ক'ম, নেলাগে বুলি কৈ দিওঁনে? গায়ত্ৰীয়ে এখন্তেক কিবা ভাবিলে। তাৰ পিছত মনিটৰত চকু থৈ লাহেকৈ ক'লে, আহিবলৈ কোৱা। হ'ল আৰু, এতিয়া কথাকে পাতি থাকিব। আগে পিছে যেনেকৈ অলপ কথা পাতি সামৰে তেনেকৈ সামৰিব কিন্তু। ৰাতিটো নোহোৱাকে নাথাকিব। ক'ৰ জানো চাহাবনী আহিব কাইলৈ? সেইগৰাকীৰ ফোনটো অহাৰ পৰাই মনটো মাৰি আছে আপুনি। ঠিক বুজিছোঁ, মেমনীয়েই কিবা দুখ চুখ দিলে, কৈ কৈ মঞ্জু গ'লগৈ। গায়ত্ৰীৰ সামান্য ক্লান্ত যেন লগা মুখত এটা ম্লান হাঁহি ফুটি উঠিল। মঞ্জু গায়ত্ৰীৰ ঘৰলৈ থাকিবলৈ অহা 2 বছৰ হৈ গ'ল। এই 2 বছৰত মঞ্জু আপোনতকৈ আপোন হৈ পৰিছে। কিন্তু গায়ত্ৰীয়ে যি কাৰণত তাইক আনিছিল, সেই লক্ষ্যৰ দিশে এখোজো আগবঢ়া নাই ছোৱালীজনী। তাই মাত্ৰ নিজকে সমৰ্পণ কৰিব খোজে গায়ত্ৰীৰ সেৱাত। ঘৰৰ সকলো কাম নিজৰ হাতত তুলি লৈছে তাই, গায়ত্ৰীৰ ইচ্ছাৰ বিৰুদ্ধে। হাৰিয়ানাৰ এখন পতিতালয়ৰ পৰা তাইক উদ্ধাৰ কৰি আনিছিল গায়ত্ৰীহঁতে। তাৰ পিছত শিখাহঁতৰ NGOই তাইৰ দায়িত্ব লৈছিল। যুঁজ-বাগৰ কৰি গায়ত্ৰীৰ ওচৰলৈ গুচি আহিছে তাই। তাই স্বাৱলম্বী হ'ব নোখোজে, একো হ'ব নোখোজে, মাত্ৰ গায়ত্ৰীৰ লগত থাকিব খোজে। তাইৰ এটাই কথা, যি দেখাৰ আছিল দেখিলোঁ, বুজিলোঁ, মাই পইচাৰ লোভত ছোৱালী বেচা মাইকীটোৰ লগত দিল্লীলৈ পঠালে। সেই পইচা দি ভাইটোক লাইট মিস্ত্ৰীৰ কাম শিকিব পঠালে। 7 বছৰ বয়সৰ পৰা মানুহৰ ঘৰত ৰাখি বাচন ধোৱালে। কিমান মাৰ খালোঁ, কিমান ভোকত থাকিলোঁ আৰু একো নকৰোঁ। ইয়াত বাচন ধুম, বাইদেউৰ লগত থাকিম। পইচা নালাগে, একো নালাগে। উপায় নাপাই তাইক লগত ৰাখিছে গায়ত্ৰীয়ে। তাৰ মাজতে চেষ্টা কৰি আছে কিবা এটা হাতৰ বিদ্যা শিকাবলৈ। চিলাইৰ কাম শিকিবলৈ যায়, মেটেকাৰ ৰছীৰে বেগ বনাবলৈও শিকিছে। কিন্তু ইচ্ছা একেবাৰেই নাই। শিখা সোমাই আহিল। তাইলৈ চাই লাহেকৈ হাঁহিলে গায়ত্ৰীয়ে। আপোনাৰ লগত কথা পাতিবলৈ মন গৈছিল, অসুবিধা হ'ব নেকি বাইদেউ? নহয়, মোৰো আজি তোমাৰ লগত কথা পাতিবলৈ মন গৈছে। মাতিম বুলি ভাবিয়ে আছিলোঁ। বহা। শিখাৰ ম্লান হৈ থকা মুখখন পোহৰ হৈ পৰিল। গায়ত্ৰীৰ চকীৰ ওচৰতে থকা অন্য এখন চকীত বহিল শিখা। খুলি থোৱা মেইলটোলৈ এপলক চাই চকু নমাই আনিলে। সন্দীপন নামটো চকুত পৰিছিল। গায়ত্ৰীয়ে মেইলটো মিনিমাইজ কৰি ৱৰ্ড ফাইল এটা খুলি ল'লে। তাৰ পিছত শিখালৈ চালে। এইখন এখন চিনেমাৰ স্ক্ৰিপ্ট, আধা লেখা হৈ আছে। আজি বহুত দিনৰ মূৰত খুলি লৈছোঁ। বিশেষ এটা কাৰণ আছে, আচৰিত ধৰণে তুমিও আজিয়ে আহিছা। গায়ত্ৰী ৰল, অলপ সময় মনে মনে থাকি লাহে লাহে ক'লে, তুমি এদিন মোৰ বিষয়ে জানিব খুজিছিলা। মই তোমাক কেতিয়াবা কম বুলি কৈছিলোঁ। তাৰ পিছত তুমিও মোক একো সোধা নাই, ময়ো তোমাক একো কোৱা নাই। মই এখন স্ক্ৰিপ্ট লিখি আছোঁ। এই স্ক্ৰিপ্টখনৰ কেন্দ্ৰীয় চৰিত্ৰ মায়া। মোক এটা সময়ত এটা পৰিয়ালে মায়া বুলি মাতিছিল। চিনেমা এখনত সঁচা কাহিনীকো চিনেমাৰ বাবে প্ৰয়োজনীয় ৰূপত উপস্থাপন কৰা যায়। পঢ়িলে বুজিব পাৰিবা এই কাহিনী মই কিয় আৰু কাৰ বাবে লিখিছোঁ। মায়া হিচাপে ইয়াত ময়ো আছোঁ। এইখন মই পেন ড্ৰাইভত দি দিম, লৈ যাবা। পঢ়া যদি এতিয়াও পঢ়িব পাৰা। মই মামীক মাত লগাই আহোঁ, নহ'লে নুশুব। গায়ত্ৰী গুচি গ'ল। শিখাই মনিটৰলৈ চালে। স্ক্ৰিপ্টৰ প্ৰথম পাতৰ ওপৰত ডাঙৰ আখৰেৰে লিখা আছিল 3টা বাক্য।
অপযশৰ দাগ লগা ছোৱালীৰ সমাজত কোনো দাম নাথাকে। মোৰ চকুত চকু পৰা প্ৰতিজন মানুহৰ চাৱনিয়ে এই কথা কৈছিল। কিন্তু মই ভাবিছিলোঁ, তোমালোকে যাক দাম বুলি কোৱা, মোৰ কাৰণে সেয়া হেলা ৰঙে দলিয়াই দিব পৰা হাঁহি উঠা তুচ্ছতা। তাৰ পিছত এটা মন্তব্য আছে। এই দুষাৰি বাক্য টেগলাইন হিচাপে যাব লাগিব। মনিটৰৰ পৰা চকু আঁতৰাই আনিলে শিখাই। এই চিনেমাখনত গায়ত্ৰীয়ে নিজৰ কথা লিখিছে সেই কথা নিশ্চিত। কিন্তু চিনেমাখনত তেওঁ আছে বুলিহে কৈছে। ইয়াত শিখাৰ কথাও আছে নেকি? ইয়াত থাকিব নেকি পৃথিৱীৰ কোনেও নজনা মাত্ৰ শিখা আৰু গায়ত্ৰীৰ মাজত সীমাবদ্ধ এক জঘন্য অতীত, এক অন্য বাস্তৱৰ শিল্পৰূপ? শিখাৰ বেয়া লাগিব নেকি? নালাগে, নিজৰ মনতে মূৰ জোকাৰিলে শিখাই। গায়ত্ৰীয়ে কৰা প্ৰতিটো কামেই উচিত আৰু যুক্তিসিদ্ধ বুলি শিখাৰ বিশ্বাস। শিখাৰ জীৱনক লৈ চিনেমা বনাবলৈ গায়ত্ৰীৰ 100% অধিকাৰ আছে। চিনেমা বনোৱাই নহয়, শিখাৰ জীৱনক লৈ যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ গায়ত্ৰীৰ আছে। সেই অধিকাৰ গায়ত্ৰীক নিজেই দিছে শিখাই। শিখাই ভাবে, সূৰ্যৰ ওচৰত আঁঠু লোৱাই ৰাতিৰ জোনৰ কাম। তাত অসন্মান একো নাই। তাত আছে পোহৰ গ্ৰহণ কৰি সেই পোহৰেৰে আন্ধাৰক প্ৰত্যাহ্বান জনোৱাৰ বিৰল সৌভাগ্য। শিখাই গায়ত্ৰীৰ জীৱনৰ বিষয়ে একো নাজানে। মাত্ৰ জানে, গায়ত্ৰী এগৰাকী অতি শক্তিশালী পুলিচ বিষয়া আৰু এগৰাকী চিনেমাৰ পৰিচালকো। গায়ত্ৰীয়ে পুলিচ বিভাগৰ গুৰু দায়িত্বতো আছে। নহয়, আৰু জানে, পৰিচালক আৰু পুলিচ বিষয়াৰ আঁৰতো গায়ত্ৰীৰ আছে এক অভ্যন্তৰ। কিন্তু তাত আৰু কি কি আছে শিখাই নাজানে। মাত্ৰ শিখাই সেই বিচিত্ৰ ভঁৰালৰ পৰা লাভ কৰিছে আৰু জীৱনী শক্তি, প্ৰত্যাহ্বানৰ মনোবল আৰু জীৱনক অন্যভাৱে চাব পৰা গভীৰ প্ৰজ্ঞা আৰু অন্তৰ্দৃষ্টি। লাভ কৰিছে ইতিবাচক জীৱনী ব্যাখ্যাৰ প্ৰগাঢ় অনুভূতি। গায়ত্ৰীক লগ নোপোৱা হলে একোৱেই নহলহেঁতেন, শিখাই জানে। গায়ত্ৰীক লগ নোপোৱা হলে লাহে লাহে শিখা হেৰাই গলহেঁতেন অপৰিচয় আৰু আত্মীয়হীন পৃথিৱীৰ ঘন ঘোৰ এন্ধাৰত, মৃত্যু যাৰ অন্য নাম। তেনে নহল। শিখা জীয়াই থাকিল। এখন পুলিচ থানাৰ জঘন্য লকআপৰ পৰা গায়ত্ৰীয়ে শিখাক লৈ আহিল অন্য জগতলৈ। য'ত চাহ খাবা শিখা? গায়ত্ৰীৰ মাতত অন্যমনস্কতাৰ পৰা ওলাই গায়ত্ৰীলৈ চালে শিখাই। আপুনি খাব? কৰি আনো। খাম ৰবা, মই কৰি আনো। অলপ ৰবা, চাহ খাই খাই কথা পাতিম। আজি মোৰ মনটো অলপ খেলিমেলি হৈ আছে। তুমি আহিলা ভালেই হ'ল। কাইলৈতো পুৱাই যাবাগৈ। আকৌ বা কেতিয়াবা লগ পাওঁ। অলপ কথাকে পাতো, তাৰ পিছত অলপ অকলে থাকিম। গায়ত্ৰী গুচি গল। শিখাই আকৌ মনিটৰলৈ চালে। গায়ত্ৰীয়ে কি কৈছে ভালকৈ বুজা নাই শিখাই। এই স্ক্ৰিপ্টত গায়ত্ৰীৰ জীৱনৰ কোনো অপযশৰ কথা আছে নেকি? মনিটৰত দেখা বাক্যকেইটাইতো তাৰেই ইংগিত দিয়ে। নে সেই কথাবোৰ শিখাৰ কথা? শিখাৰ মুখত দিছে নেকি সেই বাক্যকেইটা গায়ত্ৰীয়ে? শিখা জানো ইমান শক্তিশালী? শিখাই জানো কেতিয়াবা ভাবিছিল, তোমালোকে যাক দাম বুলি কোৱা, মোৰ কাৰণে সেয়া হেলা ৰঙে দলিয়াই দিব পৰা হাঁহি উঠা তুচ্ছতা? ভবাতো নাছিল। সেই অশালীন সন্ধিয়াটোত শিখাইতো অন্য কথা ভাবিছিল। সেয়াও অপযশে গৰকা, কিন্তু যুক্তি, সত্য আৰু প্ৰত্যাহ্বান গ্ৰহণৰ ইচ্ছাশক্তিৰে শক্তিশালী নাৰীৰ চিন্তাই আছিল। নহয়, এয়া গায়ত্ৰীৰে ভাষা। কোনোবা অপযশে গৰকা এন্ধাৰ অশালীন মুহূৰ্তত হয়তো গায়ত্ৰীয়ে ভাবিছিল এই কথাবোৰ। আজি শিখাই গায়ত্ৰীক অন্যমনস্ক হৈ থকা দেখিছে। বোধকৰোঁ প্ৰথমবাৰলৈ গায়ত্ৰীৰ চকুত বিষাদ দেখিছে শিখাই। সুদীৰ্ঘ 11টা বছৰত গায়ত্ৰীৰ চকুত শক্তিশালী আৰু মমতাময়ী মানুহৰ দীপ্তিৰ বাহিৰে আৰু একো দেখাই নাই শিখাই। গায়ত্ৰীৰ কোনো মন্তব্যত, কোনো অভিব্যক্তিত ফুটি উঠা দেখা নাই বিষাদ অথবা অন্য কোনো নেতিবাচক অনুভৱৰ এডালো ৰেখা। প্ৰবল আত্মবিশ্বাসেৰে জলমলাই থাকে গায়ত্ৰী। সেই আভা মাত্ৰ গায়ত্ৰীৰ ব্যক্তিত্বত বন্দী হৈ নাথাকে। বিয়পি যায় তেওঁলোকলৈও, যাৰ আছে গ্ৰহণৰ ইচ্ছা। শিখাৰ আছিল। নহয়, শিখাৰ মাজত সেই ইচ্ছাৰ জন্ম দিছিল গায়ত্ৰীয়ে।
আজি গায়ত্ৰীক অলপ বেলেগ লাগিছে শিখাৰ। অলপ যেন অন্যমনস্ক, অলপ যেন বেছি শান্ত, অলপ যেন বিচ্ছিন্ন। বিষাদো আছে নেকি? শিখাৰ লগত কথা পাতিবলৈ মন গৈছে গায়ত্ৰীৰ। নিজেই কৈছে আজি। ইমান দিন গায়ত্ৰীয়ে শিখাৰ প্ৰশ্নবোৰ বা প্ৰশ্ন থকা চকুযোৰক এৰাই গৈছিল। শিখাই প্ৰশ্ন বেছি নকৰে। গায়ত্ৰীৰ লগত শিখাৰ সম্পৰ্ক আত্মীয়তকৈও হয়তো বেছি। বহুত আগতে এদিন শিখাই গায়ত্ৰীৰ জীৱনৰ কথা সুধিছিল। গায়ত্ৰীয়ে লাহেকৈ হাঁহি এৰাই গৈছিল। আজি কিবা এটা হৈছে। আজি গায়ত্ৰীৰ কথা পাতিবলৈ মন গৈছে। শিখাৰ হাতত তুলি দিব খুজিছে আধা লেখা এখন স্ক্ৰিপ্ট। হয়তো তাত শিখা আছে, গায়ত্ৰীও আছে। শিখাই মনিটৰলৈ অন্যমনস্কভাৱে চাই থাকিল। অপযশৰ দাগ লগা ছোৱালীৰ সমাজত কোনো দাম নাথাকে। মোৰ চকুত চকু পৰা প্ৰতিজন মানুহৰ চকুৰ চাৱনিয়ে এই কথা কৈছিল। কিন্তু মই ভাবিছিলোঁ, তোমালোকে যাক দাম বুলি কোৱা, মোৰ কাৰণে সেয়া হেলা ৰঙে দলিয়াই দিব পৰা হাঁহি উঠা তুচ্ছতা। লাহে লাহে তিনিটা বাক্য যেন ৰূপান্তৰিত হৈ পৰিল দুৱাৰ খোলাৰ মন্ত্ৰলৈ। স্মৃতিৰ দুৱাৰ খুলি ওলাই আহিল দূৰৈৰ অতীত। ওলাই আহিল গায়ত্ৰীৰ সৈতে কটোৱা প্ৰাথমিক দিনবোৰৰ সকলো স্মৃতি। চকুৰ আগত ভাহি উঠিছে এটা লেতেৰা লকআপ আৰু এটা অশ্লীল সন্ধিয়া। নহয়, মাত্ৰ এটা অশ্লীল সন্ধিয়া নহয়, এখন অশ্লীল নাটকৰ সম্পূৰ্ণ দৃশ্য। ধন্যবাদ। আজিৰ খণ্ডটি ইমানলৈ সামৰিছোঁ।